খাবলৈ দিয়া ৰবি জিলমিল মই ভাত বনাই আছো ভাত খাবি মা মোৰ ভাত খাবলৈ অলপো মন নাই যোৱা তুমি দোকানৰ পৰা মোৰ কাৰণে বিস্কুট লৈ আনা যোৱা জিলমিল দোকানৰ বিস্কুট খালে বেমাৰ হ'ব আৰু তোৰ বমিও হ'ব সেইকাৰণে আজিৰ পৰা দোকানৰ বিস্কুট কেতিয়াও নাখাবি মই ভাত বনাইছো ভাতকে খাবি কেটামান মা মই ভাত নাখাওঁ মোক দোকানৰ বিস্কুট লাগিব মই বিস্কুট খাম ছোৱালীজনীক মই কেনেকৈ বুজাওঁ যে দোকানৰ বিস্কুট এটা কিনিবৰ কাৰণেও মোৰ ওচৰত পইচা 1 টকা এটাও নাই আৰু বহুততে কাম বিচাৰিলো কিন্তু কতো কামেই পোৱা নাই এতিয়ালৈকে আজিও কাম বিচাৰি যাব লাগিব কাম বিচাৰি বিচাৰি ইমান দূৰ আহিলো এতিয়া যে মোৰ বহুত ভাগৰ লাগিছে ইয়াতে অলপমান বহি লওঁ আজি যেনে তেনে কৰি যদি কৰবাৰ কাম এটা বিচাৰি পাওঁ তেতিয়াহ'লে ছোৱালীজনীৰ কাৰণে ভাল ভাল খোৱা বস্তু মই সদায় লৈ যাব পাৰিম তাই আজিকালি ভাত খাই একেবাৰে ভাল নাপায় এয়াচোন এটা শিৱলিংগ কিন্তু এনেকুৱা ঠাইত শিৱলিংগটো কোনে ৰাখিছে আৰু শিৱলিংগটোৰ ওচৰত ধূপ চাকি ফুল একোৱে নাইচোন মানে ইয়াত চাগে কোনেও পূজা নকৰে আজিৰ পৰা এই শিৱলিংগটোত মই সদায় পূজা কৰিম হয়তো শিৱ ভগৱানে আমাক চকু মেলি চাবও পাৰে ওম নমঃ শিৱায় বাইদেউ আপোনাৰ ঘৰত কিবা কাম আছে নেকি মই যেনেকুৱা কাম থাকিলেও মই কৰিব পাৰিম আপুনি তাৰ বিনিময়ত মোক পইচা দিলেই হ'ব কি পইচা বিচাৰি আহিছ দিন দুপৰত পইচা বিচাৰি আহিবলৈ তোৰ অলপো লাজ লগা নাই দেখা নাই নেকি মই কৰবালৈ যাবলৈ ওলাইছো নহয় বাইদেউ আপোনাৰ ভুল হৈছে মই পইচা বিচাৰি অহা নাই মই কামহে বিচাৰি আহিছো কাম কৰাৰ বিনিময়ত আপুনি মোক পইচা দিলেই হ'ব নাই আমাৰ ঘৰত একো কাম নাই আৰু কাম থাকিলেও তোৰ নিচিনা লেতেৰিজনীক আমাৰ ঘৰত কেতিয়াও ৰাখিবলৈ নোৱাৰো মই কাম কৰাৰ বিনিময়তহে পইচা খুজিছো মানুহগৰাকীয়ে কথাটো ভালকে বুজিয়ে নাপালে মোক ইনেই গালি পাৰিলে বাইদেউ চাহ লওক দে চাহ একাপ খাবলৈ বৰ মন গৈ আছিলে মালতী আমি আৰু এসপ্তাহৰ পিছতে আমেৰিকা একেবাৰৰ কাৰণে গুচি যামগৈ তাৰ পিছত তই কি কৰিবি কি কাম কৰিবি নাজানো বাইদেউ মই কি কৰিম কিন্তু আপোনালোক গুচি গ'লে মোৰ বহুত মনত পৰিব আপোনালোকৰ নিচিনা ইমান ভাল মানুহ আৰু মৰম কৰা মানুহ মই এতিয়ালৈকে ক'তো দেখাই নাই ছোৱালীজনীলৈ বেয়াই লাগে সৰুৰ পৰাই আমাৰ ঘৰত কাম কৰি কৰিয়ে ইমান ডাঙৰ হ'ল আৰু আমেৰিকালৈ লৈ যাওঁ বুলিও তাইক আমি লৈ যাব নোৱাৰো তাৰ পৰিৱেশ আৰু ইয়াৰ পৰিৱেশ একেবাৰে বেলেগ বাইদেউ আপোনাৰ ঘৰত কিবা কাম আছে নেকি মই যিকোনো কাম হ'লেও কৰিব পাৰিম মোৰ কাম এটাৰ বৰ প্ৰয়োজন হৈছে মই বহুততে কাম বিচাৰিলো কিন্তু মোক কোনেও ৰাখিব নিবিচাৰে শেষত এতিয়া মই আপোনাৰ ওচৰলৈকে আহিছো আপুনি মোক কিবা এটা কাম দিয়ক ঠিক আছে তই দুখ নকৰিবি আজিৰ পৰা তই আমাৰ ঘৰতে কাম কৰিবি কিন্তু এসপ্তাহৰ কাৰণেহে কৰিব লাগিব তাৰ পিছত আমি আমেৰিকা গুচি যামগৈ আৰু শুন ঘৰৰ ভাত বনোৱা কামটো মালতীয়ে কৰিব তই ঘৰ সৰা ঘৰ মোচা এইখিনি কাম কৰিলেই হ'ব হ'ব বাইদেউ এসপ্তাহৰ পিছত মই বেলেগ কাম বিচাৰি ল'ম হে শিৱ ভগৱান আজিৰ পৰা মই তোমাক সদায় পূজা কৰিম আৰু জানানে মই আজি নতুন এটা কাম পাইছো আৰু সেই কামলৈকে মই যাব ওলাইছো এইবোৰ সকলো তোমাৰে আশীৰ্বাদ মোৰ হাতলৈ যেতিয়া পইচা আহিব তেতিয়া মই তোমাৰ আগত মা প্ৰসাদৰ এখন শৰাই আগবঢ়াম ওম নমঃ শিৱায় বাইদেউ ঘৰ সাৰিছে মালতী আৰু শুনিছো তুমি বোলে এখন ঘৰত বহুত সৰুৰ পৰাই আছা মই বহুত সৰুৰ পৰাই এখন ঘৰত আছো মোৰ মা মোৰ দেউতা সকলো এই বাইদেউগৰাকীয়ে হয় এতিয়া আমেৰিকা গুচি যাব মোৰ বহুত দুখ লাগিছে মালতী দুখ নকৰিবা বাইদেউহঁত আমেৰিকা গুচি যোৱাৰ পিছত তুমি আমাৰ লগত আমাৰ ঘৰতে থাকিবা বাইদেউ আপোনালৈ বহুত মনত পৰিব মালতী তই এনেকে নাকান্দিবিচোন তুমি আৰু মালতী একেলগতে থাকিম বুলি ভাবিছা যিহেতু সদায় একেলগতে থাকিবা
তাইৰ মাক বাপেক নাই, সেইকাৰণে তাই কষ্ট পোৱাটো মই চাব নিবিচাৰো। বাইদেউ, মোৰ ঘৰত মই আৰু মোৰ ছোৱালীজনীহে থাকো, আৰু যদি মালতী আজিৰ পৰা আমাৰ ঘৰত থাকে তেতিয়াহ'লে আমাৰ ঘৰখনে সম্পূৰ্ণ নিচিনা লাগিব। এয়া লোৱা, ইয়াত 5,000 টকা আছে, তোমালোক সদায় ভালকে থাকিবা। বাইদেউ, আমি এনেকে থাকিলে নহ'ব, আমি পুনৰ কাম কৰিব লাগিব, পইচা গোটাব লাগিব। আপুনি ক'ৰবাত কাম পাইছে নেকি? যদি পাইছে ময়ো কৰিম। এদিনীয়া কাম এটা পাইছোঁ, ভাত বনোৱা কাম। 10জন মানুহক ভাত বনাই মেলি খুৱাব লাগে, আৰু তেনেকৈ ভাত বনাই খোৱালে 10,000 টকা দিব এদিনত। তেনেহ'লে ময়ো যাম। তুমি নালাগে, মই অকলে পাৰিম, তুমি জিলমিলৰ লগতে থাকিবা। আৰু মই ভাবিছোঁ এনেকৈ মানুহৰ ঘৰে ঘৰে কাম নকৰোঁ, আৰু হাতলৈ পইচা অলপমান বেছিকৈ পালে শাক পাচলিৰ ব্যৱসায় এটাই আৰম্ভ কৰিম। আপুনি ঠিকেই ভাবিছে, লোকৰ ঘৰে ঘৰে কাম বন কৰি ফুৰিলে আমি বহুত কথা শুনিবলগীয়া হয়। ভগৱান, তোমাৰ আশীৰ্বাদত মই এটাৰ পিছত এটা কাম পাই পাই গৈ আছো। তুমি যে সদায় এনেকৈ আশীৰ্বাদ কৰিবা। এতিয়া ভাত বনোৱা কাম এটা আছে, যদি তাত মই পইচা পাওঁ তেতিয়াহ'লে মই তোমাক পুনৰ পায়সৰ শৰাই এখন আগবঢ়াম। ওম নমঃ শিৱায়। 10জন মানুহৰ কাৰণে ভাত বনাব লাগিব। ভাত, দাইল, ভাজি, মাছ, মাংস সকলো। হ'ব মালিক, মই পাৰিম, মই সকলোবোৰ বনাব পাৰিম। ঠিক আছে, তই এতিয়াৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰি দে। মালিক, মোৰ পইচাটো দিয়ক, মই ঘৰলৈ যাওঁ। পইচা খুজিছ? লাজ লগা নাই? 10জন মানুহৰ কাৰণে ভাত বনাব পাৰিম বুলি কোৱাৰ বাবে তোক দিলো ভাত বনাবলৈ, কিন্তু শাকত নিমখ বেছি, আকৌ দাইলত হালধি বেছি, একেবাৰে খাবলৈ বেয়া। কি খাদ্য বনালি আজি এইবোৰ? মালিক, আপোনাৰ চাগে কিবা ভুল হৈছে। মই মানুহকেইজনক সুধিছো নহয় খাবলৈ কেনেকুৱা হৈছে বুলি, বহুত ভাল হৈছে বুলিয়ে কৈছিল। সিহঁতি তোৰ সঁচা কথা কব নেকি? মোৰ আগতহে কৈছে, আৰু তই এতিয়া 1 টকা এটাও নাপাও। এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যা। বাবা, মানুহ কেইজনৰ লগত ময়ো খাদ্য খাইছিলো, কিন্তু ক'তো নিমখ বেছি নাপালো আৰু হালধি বেছিও নাপালো। যিখিনি বনাইছে বহুত ভাল বনাইছে আৰু সোৱাদ লগাকৈ খাদ্য বনাইছে। তই তাই কিয় মিছা কথা কলি? নহয় মা, ময়ো সকলোবোৰ জানো খাদ্য যে ভাল হৈছে বুলি, কিন্তু এনেকুৱা আৰু ভিখাৰী মানুহক সদায় আমি কামতহে লগাব লাগে, কেতিয়াও সিহঁতক পইচা দিব নালাগে। এইটো ভাল কাম কৰা নাই, বহুত বেয়া কৰিছ। তোক ভগৱানে দুখ দিব, কিন্তু যা সেই মানুহগৰাকীক পইচা দি থৈ আগৈ। নাই নাই, মই দিবলৈ নোৱাৰো। 10,000 টকা ধেমালি নেকি? মই নিদো দেই। হে শিৱ ভগৱান, ভাবিছিলো তোমাক এবাৰ পায়সৰ শৰাই এখন আগবঢ়াম বুলি, কিন্তু মোক দেখিলাই নহয় তুমি, মোক পইচাই নিদিলে। ইমানজন মানুহক মই বনাই খোৱালো, কিন্তু মই পাবলগীয়া পইচাখিনিয়ে মই নাপালো। তই এগৰাকী শিৱ ভক্তক আজি বহুত দুখ দিলি, বহুত কষ্ট দিলি। সেইকাৰণে মই তোক দুখ দিবলৈ আৰু কষ্ট দিবলৈ আহিছো। মা মা, মোক বচোৱা। ৰুমত সাপ সোমাইছে, মোক বচোৱাহি। বাইদেউ, আপুনি আৰু কিমান কান্দিব? নাকান্দিব। সেইজন মানুহে আপোনাৰ লগত যদি অন্যায় কৰিছে, তেনেহ'লে ভগৱানে সেইজন মানুহৰ লগত নিশ্চয় অন্যায় কৰিব। মা, তুমি নাকান্দিবা। মই আজিৰ পৰা বিস্কুট নাখাওঁ। তুমি যি বনোৱা মই তাকে খাম। মই তোমাৰ সকলো কথাই শুনিম আজিৰ পৰা। সঁচাকে সাপ। বাবা, তই ক'ত আছ তই? বিচনা তলত লুকাই আছো যদি ওলাই আহ। আমি এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যাম। ওলাই আহ তই। মা, মই ওলাব নোৱাৰো। মই সাপৰ পেটত সোমাই আছো। মোক উলিয়াই লৈ যোৱা। মই ইয়াত বহুত কষ্ট পাইছো। তই
সাপৰ পেটত সোমাই আছ মা মই সকলোবোৰ গম পালো মই কিয় এইটো শাস্তি পাইছো আজি দিনত যে সেই ভাত বনোৱা মানুহগৰাকীক মই পইচা নিদিলো আৰু সেইজন মানুহ শিৱ ভক্ত হয় আৰু মই তেখেতক দুখ দিয়াৰ কাৰণে মোক আজি এনেকে দুখ দিছে তুমি এতিয়াই যোৱা আৰু সেই মানুহগৰাকীক 10,000 টকা দি দিয়াগৈ যোৱা সোনকালে যোৱা ৰবি মই এতিয়াই মানুহগৰাকীক 10,000 টকা দি থৈ আহোঁগৈ সোনকালে যোৱা আৰু সোনকালে আহিবা তেতিয়াহে মোক পেটৰ ভিতৰৰ পৰা উলিয়াই দিব যোৱা সোনকালে এয়া লোৱা 10,000 টকা আজি দিনত মোৰ ল'ৰাই তোমাক বহুত মিছা কথা ক'লে আৰু তোমাক বহুত দুখ দিলে এইখিনি পইচাৰ কাৰণে গোটেই দিনটো তুমি কষ্ট কৰিলা কিন্তু পইচাখিনিয়ে তুমি নাপালা সেইকাৰণে ভগৱানে মোৰ ল'ৰাকো বহুত ডাঙৰ শাস্তি দিছে দেখিছে বাইদেউ আপোনাক ভগৱানে কেনেকৈ চকু মেলি চাইছে আপোনাৰ প্ৰতিটো খোজতে ভগৱান আপোনাৰ লগতে আছে মই বহুত ভয় খালো এনেকে আৰু কাকো মই অন্যায় নকৰো কাকো অন্যায় নকৰো তোকচোন মই দিনতে কৈছিলো মানুহগৰাকীৰ পইচাখিনি ঘূৰাই থৈ আহগৈ কিন্তু তই মোৰ এটা কথাই নুশুনিলি